বেইমান ইয়াতে কি কৰি আছ হা? কাইলৈ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছিলি, তেতিয়াৰ পৰা ঘৰলৈ যোৱা নাই। তই মৰিলি নাকি ইয়াতে? কুকুৰ মোক চিনি পোৱা নাই? মই তোৰ বাপেৰে তোক ঘৰত গৈ দি আছো, বল আজি বল। বেটাৰ প্ৰশ্ন শুন। নিজে গাছৰ তলত জংঘলৰ মাজত পৰি থাকিব আৰু মোক সুধিছে মই ইয়াতে কি কৰি আছো বোলে। বেইমানে কালি ৰাতিপুৱাৰ পৰা ক'ত মৰি আছিলি? নে মালৰ নিচাত ঘৰটো চিনিয়েই পোৱা নাই? তোৰ এই বেহুদা ইংলিছ মোৰ আগত নামাৰিবি। অসমীয়াত সি 100ৰ ভিতৰত 20 নম্বৰ নাপায় আৰু ইংলিছত মোক দম দিবলৈ আহিছেহি। এটা কথা কচোন, তই মোৰ গাৰ্জেন নে মই তোৰ গাৰ্জেন? সেইকাৰণে মোৰ লগত থাকিলে অকমান ভালকৈ থাকিবি, নহলে কেতিয়াবা তেজপুত্ৰ কৰি এৰি দিম পঠা ছাগলৰ দৰে। চালা তৎক্ষণাত ঘৰলৈ বল। তোৰ ব্যৱস্থা আজি মই ঘৰত কৰি আছো। তোক আজি মই ঘৰত গৈ দি আছো, এনেকা পিটিম তোক। আজি তোক বৰ ভালকৈ দিল্লীকা লাড্ডু খুৱাই দিম, বল। চালা বদমাছ চলি, জন্ম হোৱাৰ দিনাৰ পৰা এনেকুৱা জ্বালা দিছ। তোক আজি ঘৰত এনেকুৱা মছলা দিম, গম পাবি তই আজি। মই তোমাক আগতে কৈছিলো যে তাক অলপ গুৰুত্ব দিয়া, কিন্তু মোৰ কথা নুশুনিলা। এতিয়া সি এটা মহা গুণ্ডা হ'ল। কিন্তু মই কি ভুল কৰিলো? মইতো তাক কোৱা নাই ঘূৰি ফুৰিবলৈ, মদ খাবলৈ। মই কৈছো নেকি? এতিয়া তুমি কান্দি দেখাব নালাগে, চব তোমাৰে ভুল। তোমাৰ ভুলৰ কাৰণে আজি সি ইমান বদমাছ হ'ল। কেৱল মোবাইলটোত ৰিল বনাই থাকিবা। ল'ৰাটোক যে অলপ ভালকৈ শিকাই তাক ডাঙৰ মানুহ কৰিব লাগে, সেইটোত গুৰুত্ব নাই। মালতী মুখে মুখে তৰ্ক নকৰিবা, এনেই মাথা চাথা বেয়া হৈ আছে। যোৱা এতিয়া, সোনকালে ভাত বনোৱা যোৱা। গুণ্ডা আকৌ ৰুমৰ পৰা কিয় ওলাই আহিলি? গুণ্ডা ঘৰৰ পৰা এখোজো বাহিৰ নোলাবি। তোৰ বাবে আজিৰ পৰা মই টিউচন মাষ্টৰ ঠিক কৰিছো। কি মোক নুসুধাকৈ মোৰ বাবে টিউচন মাষ্টৰ ঠিক কৰিছ? কিয় তোৰ পাৰমিশন ল'ব লাগিছিল নেকি মই? পাপা টিউচন মাষ্টৰটো ল'ৰা নে ছোৱালী? ল'ৰা নে ছোৱালী আহিলে গম পাবিয়েই নহয়। যদি ছোৱালী হয় তেতিয়াহ'লে টিউচনত বহিব পাৰি, নহ'লে নবহো। ঐ চুপ, হাঁহিবলৈ আহিছা? লাজ লগা নাই? আচ্ছা তই ছোৱালী হ'লে টিউচনত বহিবি ন? ঠিক আছে, তাৰো ব্যৱস্থা মই কৰি আছো। মুঠতে আজিৰ পৰা তই ঘৰৰ পৰা ওলোৱা বন্ধ। অ'কে, আই এম ৰেডি।